Hello guys, welcome back to another video. বন্ধুসকল আজি ভিডিওটো মই আপোনালোকৰ ওচৰত বহুত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈছো যিসকলে পলিটেকনিক এডমিশন টেষ্ট 2022 এক্সামিনেশ্যন দিছে ইতিমধ্যে 24 জুলাইত ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ গম পাইছে এক্সামিনেশ্যন শেষ হৈছে আৰু এক্সামিনেশ্যন শেষ হোৱাৰ পিছত এটা গুৰুত্বপূৰ্ণ নোটিছ জাৰি কৰিছে টিটিৰ ফালৰ পৰা 26 to 4 আগষ্টলৈকে এটা কি কৰিব দিছে আপোনালোকক জনাম ফৰ্ম ফিল আপ কৰিব দিছে আৰু কি ফৰ্ম ফিল আপ এই সম্পৰ্কে বিতং তথ্য এই ভিডিওটোৰ মাধ্যমেৰে তোমালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে প্ৰথমতে ইয়াতে উল্লেখ কৰিছে যে যিসকলে পলিটেকনিক এডমিশন টেষ্ট দিছে তেওঁলোকে এতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব 26 ৰ পৰা 4 আগষ্টলৈকে ফৰ্ম ফিল আপ মানে এইটো তোমালোকৰ ইনষ্টিটিউচন এণ্ড ব্ৰাঞ্চ আপলোড অল দ্য ৰিকুৱাৰ্ড ডকুমেণ্টছ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মানে এডমিশন যে ল'বা যেহেতু তোমালোকৰ ৰিজাল্ট দিয়া নাই ৰিজাল্ট দিয়াৰ আগতে এই নিয়মটো আসলতে আগতে নাছিলে এতিয়া নতুনকৈ কৰিছে যে ৰিজাল্ট দিয়াৰ আগতে প্ৰিফাৰেন্স এড বা কাউন্সেলিং প্ৰসেছখিনি আগতীয়াকৈ কৰিবলৈ দিছে তাৰ পিছত ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ ঠিক আছে তো তুমি কোনটো পলিটেকনিকত পঢ়িব বিচাৰিছা বা তোমালোকৰ কোনটো ব্ৰাঞ্চত ল'ব বিচাৰিছা সকলো ডিটেইলছ এতিয়াই দিব লাগিব মন কৰিবা তোমালোকে বহুতে কেয়াৰফুলি এইবোৰ দি দিবা বহুতে ভাল মাৰ্ক পাই কেনেও পলিটেকনিকত এডমিশন নাপায় প্ৰিফাৰেন্স এড কৰাৰ ক্ষেত্ৰত তোমালোকে মনোযোগ সহকাৰে এই ভিডিওটোৰ মাধ্যমেৰে তোমালোকে জনাই দিম কেনেকৈ প্ৰিফাৰেন্স এড কৰিব লাগে তো বহুতেই 30+ পাই 30 মাৰ্ক পায়ও তোমালোকে এই প্ৰিফাৰেন্স কৰাৰ ক্ষেত্ৰত তোমালোকে যদি মনোযোগ দি কৰা 30+ পালেও তোমালোকে এডমিশন পাবা আৰু বহুতেই 40+ বা 50+ পালেও তোমালোকে এডমিশনটো নাপাবা ঠিক আছে তো মন কৰিবা তোমালোকে যিখিনি নাম্বাৰ পাবা যিকোনো এটা আইডিয়া আছে ন তোমালোকে হিসাব কৰিবা কিমান মাৰ্ক পাবা সেই মৰ্মে তোমালোকে মাৰ্ক এটা উলিয়াই তোমালোকে প্ৰিফাৰেন্সটো এড কৰিবা তো তোমালোকে যদি কম মাৰ্ক পোৱা তেনেহলে ভাল ইনষ্টিটিউচন তোমালোকে প্ৰিফাৰেন্স নাম্বাৰ 1 2 এনেকুৱা নিদিবা তো যদি কম মাৰ্ক পোৱা তেনেহলে তেনেকুৱা পলিটেকনিকত দিব লাগিব যিবোৰ পলিটেকনিকত তোমালোকে সিট পাবা যদি তোমালোকে কম মাৰ্ক পাই কেনে ভাল ইনষ্টিটিউট ধৰি লোৱা তোমালোকে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট বা জৰহাট পলিটেকনিক যিটো আছে ডিব্ৰুগড় এনেকুৱা ধৰণৰ বঙাইগাঁও পলিটেকনিক এনেকুৱা ধৰণৰ পলিটেকনিকত যদি প্ৰিফাৰেন্স দিয়া তেনেহলে তোমালোকে কিন্তু সিট নাপাবা এতিয়া কথা হৈছে মূল কথা হলে কি কৰিব লাগিব 26 ৰ পৰা 4 আগষ্টলৈকে তো প্ৰথমতে তোমালোকে কি কৰিব লাগিব 26 ৰ পৰা ডিটি ৱেবছাইটত তোমালোকে যেনেকৈ এডমিট কাৰ্ড উলিয়াইছিলে ঠিক তেনেদৰে লগইন কৰিব লাগিব ঠিক আছে ডিটি ৱেবছাইটত গৈ তোমালোকে ডাইৰেক্টলি এডমিট কাৰ্ড যেনেকৈ লগইন কৰিছিলা সেই পৰ্টেলত তোমালোকে লগইন কৰিব লাগিব ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ ঠিক আছে তাৰ পিছত তোমালোকে কি কৰিব লাগিব ভেৰিফাই ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰসেছ ডিটেইলছ ভেৰিফাই ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰসেছ ডিটেইলছ তোমালোকে কি কৰিবগে তাতে তোমাৰ নাম তাৰ পিছত দেউতাৰ নাম এড্ৰেছ সকলো ধৰণৰ ডিটেইলছ পিন নাম্বাৰ সকলো ধৰণৰ ডিটেইলছ ইয়াতে ফিল আপ কৰিব লাগিব পৰৱৰ্তী ভিডিঅ' তোমালোকক জনাম 26 তাৰিখে তোমালোকক অবভিয়াছলি জনাম যে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে তো তোমালোকক প্ৰথমতে কৈছো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনত তোমালোকে নামবোৰ সকলোবোৰ ডিটেইলছ দিব লাগিব তাৰ পিছত ফিল আপ কোৱালিফিকেশ্যন ডিটেইলছ তোমালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ ধৰি লোৱা তুমি এছএছএলসি পাছ কৰিছা বা এইচএছ পাছ কৰিছা কি পাছ কৰিছা সকলো ধৰণৰ ডিটেইলছ দি দিব লাগিব তোমালোকৰ এছএছএলসিত মাৰ্কশিটত কিমান মাৰ্ক আছিল ক'ত কিমান মাৰ্ক আছিল সকলো ধৰণৰ ডিটেইলছ দি দিব লাগিব তাৰ পিছত স্টেপ 4ত বহুত এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াতে আছে চুজ কলেজ প্ৰিফাৰেন্স যেহেতু তোমালোকৰ ৰিজাল্টে দিয়া নাই কিন্তু চুজ কলেজ প্ৰিফাৰেন্স কেনেকৈ দিবা বহুতেই কনফিউজ হ'ব পাৰা তো তোমালোকে আগতে এতিয়াই মাৰ্কবোৰ কিমান পাবা হিসাব কৰি উলিওৱা যদি ভাল মাৰ্ক পোৱা তেনেহলে তোমালোকে চুজ কলেজ এণ্ড প্ৰিফাৰেন্সত তাতে তোমালোকে আনলিমিটেড বহুতো পলিটেকনিক দি দিব পাৰিবা এনেকুৱা নহয় যে তোমালোকে নজনা এটা লোকেশ্যনত দি দিবা পিছত আকৌ যদি নজনা পলিটেকনিক ধৰি লোৱা নজনা লোকেশ্যন বা ঘৰৰ পৰা বহুত দূৰত হয় সেই পলিটেকনিকত তোমালোকে কলেজ প্ৰিফাৰেন্স নিদিবা পিছত যদি সেই পলিটেকনিকত সিট পোৱা পিছত আকৌ ট্ৰেন্সফাৰত প্ৰব্লেম হৈ যায় বা তেতিয়া সিটটো কেনসেল কৰাৰ পিছত বাকি আন পলিটেকনিকত সিট নাপাবা সেই কেয়াৰফুলি সেই কাৰণে তোমালোকে প্ৰিফাৰেন্স এড কৰাৰ কাৰণে বহুতেই গুৰুত্ব দি দিবা যে যি কলেজত প্ৰিফাৰেন্স দিছা সেই কলেজ সম্পৰ্কে আগতে জানি ল'বা আৰু মাৰ্ক ওয়াইজ তোমালোকে যদি ভাল মাৰ্ক পোৱা তেনেহলে ভাল পলিটেকনিকত দি দিবা আৰু তোমাৰ ঘৰৰ পৰা কিমান দূৰ সেইটো ভালদৰে আগতে চাই ল'বা তাৰ পিছত আপলোড নেসেসাৰী ডকুমেণ্টছ আছে আপলোড নেসেসাৰী ডকুমেণ্টছত কি ডকুমেণ্টছ আপলোড কৰিব সকলো ধৰণৰ ডিটেইলছ ইয়াতে তোমালোকক জনাম তাতে তোমালোকে পিডিএফ বা জেপিজি ফাইলত তোমালোকে জেপিজি ফৰ্মত তোমালোকে আপলোড কৰিব লাগিব ডকুমেণ্টছবোৰ কি ডকুমেণ্টছ আপলোড কৰিব লাগিব সকলো ধৰণৰ ডিটেইলছ তোমালোকক দেখাম 6 নম্বৰ ষ্টেপত তোমালোকে কি কৰিব লাগিব কমপ্লিট ইউৰ ৰেজিষ্ট্ৰেশ্যন প্ৰসেছ তোমালোকে যিখিনি ৰেজিষ্ট্ৰেশ্যন প্ৰসেছ কৰিলা ফৰ্ম ফিল আপ সকলো ধৰণৰ আকৌ ডিটেইলছবোৰ চেক কৰিবা ভুল কৰিলা না শুদ্ধ কৰিলা একেবাৰে সকলোবোৰ ডিটেইলছ চেক কৰিবা চেক কৰাৰ পিছত ফাইনাল সাবমিশন মাৰিবা এটা কথা যে ফাইনাল সাবমিশন মাৰাৰ পিছত কিন্তু তোমালোকে এটো আকৌ শুদ্ধ কৰিব নোৱাৰবা সেই কাৰণে আগতে কেয়াৰফুলি চাবা যে শুদ্ধকে
আপলোড কৰিছানে সকলোবোৰ ঠিক আছে তো ইয়াতে উল্লেখ কৰিছে ডকুমেণ্টছ টু বি আপলোডেড ঠিক আছে কি ডকুমেণ্টছ লাগিব প্ৰথম কথা তোমালোকৰ HSLCৰ যিটো পাছ কৰিছা তাৰ এডমিট কাৰ্ডটো লাগিব HSLCৰ এডমিট কাৰ্ডটো লাগিব তাৰপিছত ইয়াতে উল্লেখ কৰিছে HSLCৰ কোৱালিফিকেশ্যন এক্সামিনেশ্যন মাৰ্কশ্বিট তোমালোকৰ HSLCৰ মাৰ্কশ্বিটটো লাগিব ঠিক আছে মাৰ্কশ্বিটটো লাগিব তাৰপিছত কাষ্ট চাৰ্টিফিকেটৰ কথা আহে তাৰ আগতে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ঠিক আছে PRCটো লাগিব যেহেতু বহুতেই চিন্তিত হ'ব পাৰে যে PRC চাৰ্টিফিকেটটো এতিয়া নাই কি কৰিম তো বহুতেই চিন্তিত হ'ব নালাগে তোমালোকে যদি এতিয়া PRC চাৰ্টিফিকেটটো এপ্লাই কৰা নাই তেনেহ'লে এপ্লাই কৰিলে এপ্লিকেশ্যন নাম্বাৰৰ সহায়তে তোমালোকে কাউন্সেলিংটো কৰিব পাৰিবা কিন্তু এডমিশ্যনৰ সময়ত কিন্তু নিশ্চয়কৈ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটটো লাগিবই মাষ্ট বি তো তোমালোকে এতিয়াই অনলাইন কৰা তো তাৰপিছত লিখা আছে কাষ্ট চাৰ্টিফিকেট তুমি যি কাষ্টৰ হয় সেই কাষ্ট চাৰ্টিফিকেটটো তোমালোকে আপলোড কৰিব লাগিব SC ST বা তোমালোকৰ OBC যদি তোমালোকে জেনেৰেল হয় তেনেহ'লে জেনেৰেলৰ কোনো কাষ্ট চাৰ্টিফিকেট নাথাকে তোমালোকে একো আপলোড কৰিব নালাগে কাষ্ট চাৰ্টিফিকেট দিয়াৰ পিছত তোমালোকৰ OBC যিসকলে তেওঁলোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ বিষয় এটা মনত ৰাখিবা তোমালোকৰ NCL চাৰ্টিফিকেটটো যিটো আমাৰ নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট OBC সকলৰ বাবে NCL টো মাষ্ট বি লাগিবই বা MOBC যিসকলে OBC আৰু MOBC আছে তেওঁলোকৰ কাৰণে NCL চাৰ্টিফিকেটটো মাষ্ট বি লাগিব বহুতেই যোৱা বছৰ NCLৰ কাৰণে বহুতেই এডমিশ্যন পোৱা নাই ভাল মাৰ্ক পোৱাৰ পিছতে এডমিশ্যন পোৱা নাই এনেকুৱা বিষয় এটা হৈ গৈছিল সেইকাৰণে তোমালোকে মনত ৰাখিবা NCL আৰু PRC টো মাষ্ট বি তোমালোকে এতিয়াই অনলাইন কৰি লোৱা তাৰপিছত যিসকলে তোমালোকে কমিউনিটি TGLC কমিউনিটি বা ৰাজবংশী কোচ ৰাজবংশী চুতীয়া টাই অসম মৰাণ এইবিলাক যিবিলাক কমিউনিটি তোমালোকে সিলেক্ট কৰিছিলা ফৰ্ম ফিলআপৰ সময়ত এইবিলাক চাৰ্টিফিকেট তোমালোকে এতিয়াই লৈ লোৱা এইবোৰ আপলোড কৰিব লাগিব ৰেজিষ্ট্ৰেচনত চাৰ্টিফিকেট সকলোবোৰ দিয়াৰ পিছত তাৰপিছত তোমালোকে কি কৰিব লাগিব EWS ক্যাটাগৰী যদি হয় EWS ক্যাটাগৰী চাৰ্টিফিকেটটো তোমালোকৰ মাষ্ট বি লাগিব যিসকলে জেনেৰেল ক্যাটাগৰীত হয় EWS যিসকলে সিলেক্ট কৰিছিলা ঠিক আছে তাৰপিছত তোমালোকে যদি ফ্ৰীডম ফাইটাৰ ক্যাটাগৰী হয় ফ্ৰীডম ফাইটাৰৰ ৰিলেটেড সকলো ধৰণৰ ডিটেইলছৰ যিবিলাক চাৰ্টিফিকেট থাকে সেইবিলাক চাৰ্টিফিকেট তোমালোকে লাগিব আৰু স্পৰ্ট কোটা ধৰিলা তোমালোকে যদি স্পৰ্টছ কোটাৰ হয় চাৰ্টিফিকেট ফ্ৰম দা ডাইৰেক্টৰ অফ স্পৰ্ট আসাম AMD participation certificate in case of sports quota ঠিক আছে তো তোমালোকৰ অসম চৰকাৰৰ আন্ডাৰত যিবিলাক স্পৰ্টছ কোটাৰ সাৰ্টিফিকেট হয় সেইবিলাক যদি থাকে তেনেহ'লে তোমালোকে স্পৰ্ট কোটাও সাবমিশনটো কৰিবা আপলোড কৰিবা তো সাৰ্টিফিকেট ফ্ৰম দা কমান্ডিং অফিচাৰ নেশ্যনেল কেডেটছ কৰ্পছ অৰ হায়াৰ লেভেল ইন কেছ অফ NCC যিসকলে NCC কৰি আছে NCC সাৰ্টিফিকেটটো তোমালোকে দি দিবা NCC ৰ কাৰণে বহুত কোটা থাকে তোমালোকে সিট পোৱাত সহজ হ'ব ঠিক আছে এনেকুৱা ধৰণৰ বহুত ধৰণৰ তোমালোকৰ সাৰ্টিফিকেট লাগিব আৰু ইয়াতে ভালদৰে লিখা আছে পাৰ্মানেন্ট ৰেচিডেন্স সাৰ্টিফিকেট ৰিকোয়াৰ্ড ফ্ৰম দা কনসাৰ্ন ষ্টেট অথৰিটিজ আউটসাইড Assam and certificate regarding the service of father mother from the concerned authority located in Assam case of son or daughter of central government employees ঠিক আছে যদি তোমালোকে যদি সেন্ট্রাল গভর্নমেন্টৰ স্টুডেন্ট হৈ থাকা ধৰিলা তোমালোকে বেলেগ ৰাজ্যত আছিলা ঠিক আছে এতিয়া অসমত চাকৰি কৰি আছে চাকৰি সূত্ৰে তোমালোকে অসমত থাকি আছে সেই ক্ষেত্ৰত তোমালোকৰ নিজৰ পাৰ্মানেন্ট ৰেচিডেন্স সাৰ্টিফিকেটটো নালাগিব তোমাৰ দেউতাৰ যেটো বা ফাদাৰৰ যাৰ আন্ডাৰত তুমি অসমত থাকি আছে সেই পাৰ্মানেন্ট ৰেচিডেন্স সাৰ্টিফিকেটটো লাগিব তলত তোমালোকৰ কন্টাক্ট নম্বৰ এটা দিয়া হৈছে সকলো ধৰণৰ ডিটেইলছ দিয়াৰ পিছত যদি কোনো প্ৰবলেম ফেস কৰা তেনেহ'লে তোমালোকে এই নম্বৰত তোমালোকে কন্টাক্ট কৰিব পাৰিবা টোল ফ্ৰী হয় তোমালোকৰ ইয়াতে লিখা আছে 9319717289 এইটো নম্বৰ তোমালোকে কন্টাক্ট কৰিব পাৰিবা ঠিক আছে তো আজি ভিডিওৰ জৰিয়তে তোমালোকক জনাবলৈ চেষ্টা কৰিলো 26 to 4 আগষ্ট লৈকে 4 আগষ্টত তোমালোকৰ ৰাতি 11টা লৈকে সময় থাকিব 11:49 লৈকে সময় থাকিব ইয়াৰ ভিতৰত তোমালোকে কামখিনি কৰিব লাগিব তো ইয়াৰ বাবে তোমালোকক জনাবলৈ চেষ্টা কৰিলো তোমালোকে প্ৰিফাৰেন্স যেতিয়া এড কৰিবা তোমালোকে কলেজবোৰ সিলেক্ট কৰাৰ সময়ত নিজে কিমান মাৰ্ক পাবা হেটো আগত ভাবি লৈ তোমালোকে প্ৰিফাৰেন্সটো এড কৰিবা নহলে তোমালোকে যদি ভাবা যে 30 পাম 30 পাই কেনে তোমালোকে যদি গুৱাহাটী প্ৰিফাৰেন্স দি দিয়া প্ৰথমতে বা তোমালোকে যদি আন পলিটেকনিকবোৰ প্ৰিফাৰেন্স এড নকৰা তেনেহলে তুমি কেনেকৈ সিট পাবা নিশ্চয়কৈ সিট নাপাবা সেই কাৰণে তোমালোকে 30 যদি পোৱা সেই কলেজবোৰ কি আছে ইয়াৰ নেক্সট ভিডিঅ তোমালোকক জনাম যে কম মাৰ্ক পাই কি পলিটেকনিক তোমালোকে সিলেক্ট কৰিব লাগিব নতুন পলিটেকনিক কোনবোৰ আছে ভাল পলিটেকনিক কোন বিলাক হয়
এই সম্পৰ্কে তোমালোকক নেক্সট এটা ভিডিও আহি আছে তোমালোকক জনাম তো কেয়াৰফুলি তোমালোকে প্ৰিফাৰেন্সটো এড কৰিবা বাকি ডকুমেণ্টছবোৰ আপলোড তোমালোকে নিজে কৰিব পাৰিবা কিন্তু প্ৰিফাৰেন্সটো তোমালোকে বহুত কেয়াৰফুলি কৰিবা ঠিক আছে আৰু প্ৰিফাৰেন্স এড কৰাৰ সময়ত তোমালোকে লোকেশ্যনটো চাই ল'বা যে এই পলিটেকনিকটো ক'ত হয় নিজৰ ঘৰৰ পৰা কিমান দূৰ যাব পাৰিম নে এডমিশ্যন যদি পাই যাওঁ তো এনেকুৱা ধৰণৰ কথা মনত ৰাখিবা তো আজিৰ ভিডিও ইমানখিনি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা বহুতে ভিডিঅ' চাই থাকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাষত যদি বেল আইকন বুটামটো ক্লিক কৰিবা যেতিয়া মই নতুন নতুন ভিডিঅ' দি থাকিম তোমালোকে পোনপ্ৰথমে পাই থাকিবা ঠিক আছে তো আজিৰ ভিডিঅ' ইমানখিনিয়ে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই